মইতো এজিপি কৰিম, এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত, আকৌ চবতো বিজেপি লৈ গ'ল। গতিকে মানুহৰ যিটো ধাৰণা, এই ধাৰণাটা ভুল, এই ধাৰণাটো পুৰা ভুল। গতিকে গৌৰৱ গগৈ কৰি কোনো লাভ নহ'ব। আমি নিজে বাচিব লাগিব, আমাৰ মানুহবিলাকক বচাব লাগিব, আমাৰ ৰাজনীতিৰ পৰিৱেশৰ লগত মিলি আমি চলিব লাগিব। অলৰেডি আলোচনা হৈছে। মইতো ইলেকশ্যনৰ 2-3 মাহ আগতে যোগদান কৰিম। বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না বেয়া পায় কি যেন নাজানো, সেইকাৰণে বিজেপি আৰু নকৰোঁ। এতিয়া সংখ্যালঘু মানুহে এইটোৱেই কৰিব লাগে যে আমি চাওক, কৰিমগঞ্জত এইবাৰ MP আমি 2.5 লাখ মুছলিম মানুহ বেছি থকাৰ পিছতো আমি জিকাই দিছোঁ। এতিয়া আমাৰ যথেষ্ট ডেভেলপমেণ্ট হৈছে। CM ছাৰেও আজি মানে বৰাকবেলিৰ কোনো মানুহৰ এগেইনষ্টত যে কোনোবা বাংলাদেশী কোনোবা কোন আজি এদিনো কোৱা নাই। আৰু বৰাকবেলিৰ মানুহ আপোনালোকে জানে, মোলো এইটো অৰিজিনেল তাৰ পৰাই আছিলে, বৰাকবেলিতে আছিলে। এইটোতো এটা পাৰ্ট আছিলে, বাংলাদেশৰ কৰিমগঞ্জটো এটা পাৰ্টিয়ে আছিল চিলেটৰ। গতিকে আমাৰ মানুহখিনি অৰিজিনেল খিলঞ্জীয়া। আৰু আমাৰ যে অসমৰ, মই এইটোৱেই ভাবোঁ যে যদি অৰিজিনেল খিলঞ্জীয়া মানুহ থাকে সি থাকক, তাৰতো ডিষ্টাৰ্ব কৰি দি লাভ নাই। গতিকে মোৰ কথা হ'ল আমি পৰিৱেশৰ লগত বিবেচনা কৰি আমি ৰাজনীতি কৰাটো ভাল। কাৰণ ইয়াত আমাৰ মানুহৰ সমস্যা বহুত আছে, মুছলিম মানুহৰ যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি কংগ্ৰেছে ছল্ভ কৰিব নোৱাৰে। এইখিনি ছল্ভ কৰিবলৈ বিজেপি লাগিব, চৰকাৰে লাগিব। গতিকে আমি সেই হিচাপত আমি ৰাজনীতি কৰাটো ভাল। বৰাকত কংগ্ৰেছৰ কি ভৱিষ্যত দেখিছে আপুনি? 26ত কি হ'ব পাৰে? বৰাকত কি হ'ব? বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা ছিট তেওঁলোকে মানে হয়তো মোৰ যিটো চাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা ছিট, 2টা ছিট তেওঁলোকে ভাবি আছে। 2টা মানে মুছলিম, মোৰ ছিটটো 88% মুছলিম। গতিকে ভাবিছে এইটো পাই যাব। কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে।